Hey everyone, কি খবৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি আহিছো নতুন এটা ৰেচিপিৰ সৈতে। বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এইফালে লৈ লৈছো পিঁয়াজ দুটামান আৰু এইফালে নহৰু, জলকীয়া, বিলাহী আৰু আদা 1 ইঞ্চিমান লৈ লৈছো আৰু লগতে লৈছো দৈ। এতিয়া কি বনাবলৈ কৈ আছে চাই থাকক। আৰু এইফালে কেৰাহীত অকণমান তেল দি লৈছো, তাৰপিছত আন্দাখিনি ভাজি লৈছো ধুনীয়াকে। আন্দাখিনি ফাৰ্ষ্ট অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। তাৰপিছত ভাজি ওলোৱাৰ পিছত এতিয়া সেই তেলখিনিতে মই লগতে পোলাও বনাই আছোঁ, সেইটো কাৰণে বেৰেস্তাৰ কাৰণে পিঁয়াজখিনিও লগতে ভাজি লৈছোঁ। এইখিনি আকৌ গোল্ডেন ব্ৰাউন হোৱাৰ লগে লগে এইখিনি ওলাই ল'লোঁ আৰু সেই থাকি যোৱা তেলতে দুটামান তেজপাত, দুটা সৰু ইলাইচি, ডাঙৰ ইলাইচি, লং এইবোৰ দি মেলি আকৌ লগতে পিঁয়াজ দি মেলি অকণমান ভাজি লৈছোঁ। এইখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱাৰ লগে লগে আকৌ নহৰু দি লৈছোঁ। নহৰুখিনি দি মেলি আকৌ ধুনীয়াকৈ ভাজি ল'ম যাতে তাৰ কেঁচা ফ্লেভাৰটো গুচি যায়। আৰু এইফালে হৈছে কাজুৰ পেষ্ট। কাজু মই 10-11টামান কাজু তিয়াই থৈছিলোঁ, তাকে পেষ্ট কৰি পিনে সেইখিনি দি ল'লোঁ। তাৰপিছত এইফালে লৈছিলোঁ এবাটি গাখীৰ, ইয়াতে আধা বাটিতকৈ বেছি দি দিলোঁ। তাৰপিছত দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এইফালে বাটিত লৈছোঁ দৈ আৰু এই দৈখিনিও দি মেলি ধুনীয়াকৈ মিক্স কৰি ল'ম। যিহেতু কি বনাবলৈ গৈছোঁ আইডিয়া কৰিব পাৰিছেই। এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি মেলি ঢাকনি ঢাকি মেলি 5 মিনিটৰ কাৰণে থৈ দিম। আৰু উতল অহাৰ পিছত এইখিনি ফ্ৰাই কৰি থোৱা এইখিনি ইয়াতে দি দিম ধুনীয়াকৈ। এতিয়া ইয়াতে তাৰকা দিবৰ কাৰণে মই পেন এটা লৈ লৈছোঁ আৰু ইয়াত অকণমান তেলত জিৰা কেইটামান, বিলাহী ডাঙৰ এটা কাটি পিনে দি দিছোঁ। তাৰপিছত দিছোঁ জলকীয়া দি দিছোঁ ইয়াতে লগতে। নিজে যিমান জ্বলা খাব পাৰে সেইটো মতে দিব। অকণমান আদা কাটি পিনে দি দিছোঁ দীঘল দীঘলকৈ। আৰু এইখিনি দিয়াৰ পিছত অকণমান মিক্স কৰি ল'ম। তাৰপিছত যিহেতু ইয়াত মছলা দিয়া হোৱা নাই, এতিয়া ইয়াত এড কৰিম মই এইটো হৈছে ৰেড চিলি, ধনিয়া আৰু গৰম মছলা অকণমান। এইখিনি মিক্স কৰাৰ পিছত ধুনীয়াকৈ অকণমান চফ্ট হোৱাৰ পিছত অকণমান সিজি যোৱাৰ পিছত তাৰপিছত আকৌ আমাৰ এই কাৰীটোত এড কৰি দিম। মই আজি বনাই আছোঁ মলাই মখনি মছালা এগ গ্ৰেভি। এই ৰেচিপিটো বহুতেই টেষ্টি হয় খাবলৈ। আশা কৰিছোঁ আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। এইখিনি কৰাৰ পিছত ধুনীয়াকৈ মিক্স কৰাৰ পিছত এইখিনি যোনখিনি বেৰিষ্টা বনাই থৈছিলোঁ মই পিঁয়াজখিনি, সেইখিনি অকণমান দি দিলোঁ আৰু লগতে 3 টেবুল স্পুন ঘি দি দিছোঁ। কাৰণ মোৰ টেবুল স্পুনটো বহুত বেছি সৰু, সেইটো কাৰণে 3 চামুচ মই ঘি দি দিছোঁ ইয়াতে। আৰু দেখিছেনে দেখিবলৈ কি ধুনীয়া হৈছে আৰু খাবলৈ কিন্তু বহুত বেছি ধুনীয়া আছিলে। আৰু লগতে স্মকি ফ্লেভাৰৰ কাৰণে ডালচিনি এটা জ্বলাই মেলি তাতে দি দিছিলোঁ ঘি অকণমান। আৰু মোৰ খানা ৰেডি। আজিলৈ আহিছোঁ, বাই বাই।